My dear viewers and learners, you are most welcome to my EduClinic channel. Today I want to discuss about another important topic on preposition, that is in. আমি আজি আলোচনা কৰিব লৈছো ইনৰ ব্যৱহাৰৰ বিষয়ে। এই প্ৰিপজিশনটো আসলতে আমি কত কত ব্যৱহাৰ কৰো। প্ৰথমতে আমি জানি লওঁ আহকচোন যে ইন মানে আসলতে কি। ইন মানে হল আমাৰ ভিতৰত, ৰেষ্ট ইন ইনসাইড, ভিতৰত ৰৈ থকা বা ভিতৰত থকা ইন। প্ৰথমটো আমি জানিম কি ভিতৰত, ভিতৰত যেনেকুৱা ৰুম এটাৰ ভিতৰত, যেনেকুৱা ঘৰ এখনৰ ভিতৰত, যেনেকুৱা বাছ এখনৰ ভিতৰত, তো মানে ভিতৰত হলে আমি কি ব্যৱহাৰ কৰিম ইন ব্যৱহাৰ কৰিম। উদাহৰণ হিচাপে আই এম ইন দা ক্লাছৰুম, I am in the classroom, মই কত আছো ক্লাছৰুমৰ ভিতৰত আছো। ঠিক আছে বাৰু। ঠিক এই ইনটো আসলতে আমি কাৰ কাৰ আগত বা কত কত আসলতে আমি ইয়াৰ প্ৰপাৰ ব্যৱহাৰ কৰো বা ইউজ কৰো। প্ৰথম কথাটো মনত ৰাখিব লাগিব বাই দ্য নেম অফ মান্থ, মাহৰ নামৰ আগত, যেনেকুৱা she will come here in July, জুলাই মাহ তাৰ আগত ইন হৈছে। ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ যদি তাৰিখ থাকে তেতিয়াহ'লে অন হ'ব, কিন্তু মাহৰ নামৰ আগত কিন্তু আকৌ ইন হ'ব। ঠিক তেনেকুৱাকৈ বছৰৰ নামৰ আগত, যেনেকুৱা ইণ্ডিয়া became free in কওকচোন আপোনালোকে 1947, এইটো ইয়াৰ তাৰ আগতে আমাৰ হৈছে ইন, মানে বছৰৰ নামৰ আগতো আমাৰ ইন ব্যৱহাৰ হয়। ঠিক তেনেকুৱাকৈ আৰু যদি আমি আলোচনা কৰোঁ ইন কাৰ কাৰ আগত হয়, যেনেকুৱা কাণ্ট্ৰি, দেশ, দেশ এখনৰ নামৰ আগতো ইন ব্যৱহাৰ কৰা হয়। যেনেকুৱা উই লিভ ইন ইণ্ডিয়া, আমি ক'ত আছোঁ ইণ্ডিয়াত আছোঁ। এই ইণ্ডিয়া এখন দেশৰ নাম, তাৰ আগত আমি কি ব্যৱহাৰ কৰিছোঁ ইন ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেকুৱাকৈ আমি যদি কণ্টিনেণ্ট হয়, কণ্টিনেণ্ট মানে কি আচলতে আমি জানো মহাদেশ, যেনেকুৱা এছিয়া কণ্টিনেণ্ট। ঠিক তেনেকুৱা যেনেকুৱা কওঁ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন এছিয়া, ইণ্ডিয়া কোনখন কণ্টিনেণ্টত আছে এছিয়া কণ্টিনেণ্টত আছে, গতিকে এই এছিয়া কণ্টিনেণ্টৰ নামৰ আগতো আমি ইন ব্যৱহাৰ কৰিম। ঠিক আছে। ঠিক তেনেকুৱাকৈ যদি আৰু আমাৰ বিগ চিটি হয়, ডাঙৰ চহৰ বা নগৰ যদি হয়, তেতিয়াহ'লে আমি তাৰ আগত ইন ব্যৱহাৰ কৰিম। যেনেকুৱা she lives in Delhi, দিল্লী ডাঙৰ এখন চহৰ, চিটি এখন, তাৰ নামৰ আগত কি ব্যৱহাৰ কৰিছোঁ ইন ব্যৱহাৰ কৰিছোঁ। ঠিক আছে। ঠিক তেনেকুৱাকৈ যদি কওঁ আমিৰ খান লিভছ ইন মুম্বাই, মুম্বাই এখন ডাঙৰ চিটি। ঠিক তেনেকুৱা গুৱাহাটী এখন ডাঙৰ চিটি, ঠিক তেনেকুৱাকৈ চেন্নাই এখন ডাঙৰ চিটি, এইবিলাকৰ আগত আমি কি ব্যৱহাৰ কৰিম ইন ব্যৱহাৰ কৰিম। ঠিক তেনেকুৱাকৈ যদি ছিজন হয়, ছিজন মানে আমি জানো ছামাৰ ছিজন, অটমান ছিজন, উইণ্টাৰ ছিজন, ছিজনবিলাক যেনেকুৱা হি উইল কাম হিয়াৰ ইন ছামাৰ, ছামাৰ এটা ছিজনৰ নাম, যাৰ আগতে তাৰ আগতে আমাৰ ইন ব্যৱহাৰ কৰা হৈছে। মুঠৰ ওপৰত ইনৰ এনেকুৱাকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ এই ইন মানে যে ভিতৰত, এই কথাটো আমি প্ৰথমতে জানি ল'বই লাগিব। তাৰপিছত যদি কোনো ইনষ্টিটিউশ্যন হয়, কোনো প্ৰতিষ্ঠান হয়, যেনেকুৱা শিক্ষা প্ৰতিষ্ঠান, যদি কোৱা হয় যেনেকুৱা ৰাম reads in Guwahati University, গুৱাহাটী ইউনিভাৰ্চিটি,
এই গুৱাহাটী ইউনিভাৰ্চিটি এখন ইনষ্টিটিউশ্যন তাৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ ঠিক তেনেকৈ যদি অফিচ হয় যেনেকুৱা ফাদাৰ works in DC অফিচ ফাদাৰে ক'ত চাকৰি কৰে DC অফিচ চাকৰি কৰে যাৰ কাৰণে তাৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ কথাখিনি নিশ্চয় আপোনালোকৰ কথাখিনি জনা আছিলে যদিও মই আৰু এবাৰ আপোনালোকক মনত কৰাই দিবৰ চেষ্টা কৰিলোঁ এতিয়া কিছুমান শব্দৰ আগত প্ৰিফিক্স আগত ইন আমি ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ যেনেকুৱা যদি আমি আলোচনা কৰোঁ যেনেকুৱা ইন আৰ্মছ তাৰমানে বুকুৰ বা বাহুৰ মাজত তাৰ আগত আমি কিন ব্যৱহাৰ কৰোঁ ইন ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱা ইন ডেঞ্জাৰ মানে বিপদত ঠিক আছে তাৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ ঠিক তেনেকুৱা যদি কওঁ ইন পাৱাৰ মানে ক্ষমতাত থকা যেনেকুৱা বিজেপি ইজ ইন পাৱাৰ অফ আসামৰ পাৱাৰত এতিয়া আছে আমাৰ বিজেপি চৰকাৰে ঠিক তেনেকুৱাকৈ আমি ইন সৰো দুখৰ মাজত ইন সৰো ঠিক আছে ঠিক তেনেকুৱাকৈ আৰু আমি বহুত শব্দ আমি লিখিব পাৰোঁ যেনেকুৱা ইন এ হাৰি মানে খুব জলদিত থকা খুব খৰখেদা থকা এনেকুৱাকৈ তাৰ আগত আমি ইন ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱাকৈ ইন দ্য ডাৰ্ক ইয়াৰ মিনিং হ'ল আমাক মানে কৰি ৰাখা বিৰত ৰাখা যেনেকুৱা দে কেপ্ট মি ইন দ্য ডাৰ্ক অফ দ্য ইনচিডেণ্ট এই ঘটনাটোৰ মোক কি কৰিছে সিহঁতে ডাৰ্কত ৰাখিছে মোক আচলতে জানিব দিয়া নাই এনেকুৱা ক্ষেত্ৰত ইন ডাৰ্ক হয় তাৰপিছত যেনেকুৱা আপোনালোকে আৰু জানিব ইন ছান মানে ৰ'দৰ মাজত ইন ছান যদি আমি ইয়াৰ উদাহৰণ কওঁ যেনেকুৱা ডোণ্ট ৰান ইন দ্য ছান খুব ৰ'দ উঠিছে ৰ'দত দৌৰিব নালাগে ঠিক আছে তাৰপিছত যেনেকুৱা ইন হিজ প্ৰেজেন্স অৰ এবচেন্স ইয়াৰ আগত আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ ইন যেনেকুৱা উই ডিড দিছ থিং ইন প্ৰেজেন্স অফ হিম অৰ ইন এবচেন্স অফ হিম এনেকুৱাকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেকুৱাকৈ আমি আৰু কিছুমান ব্যৱহাৰ কৰিব পাৰোঁ যেনেকুৱা ইন দ্য মৰ্ণিং তাৰপিছত ইন দ্য ইভিনিং দেখিছে তেনেকুৱাকৈ আমি ইন দ্য মৰ্ণিং ইন দ্য ইভিনিং এনেকুৱাকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেকুৱাকৈ ইন দ্য এক্সিডেণ্ট দেখিছে ইয়াৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ যেনেকুৱা হি ডাইড ইন দ্য এক্সিডেণ্ট তাৰ আগত আমি ইন ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱাকৈ আমি আৰু যেনেকুৱা কিছুমান ক্ষেত্ৰত আমি দুৰ্বল যেনেকুৱা হি ইজ উইক মানে আচলতে কি দুৰ্বল ইন কিহত হিষ্ট্ৰীত হ'ব পাৰে মেথছত হ'ব পাৰে জিঅ'গ্ৰাফিত হ'ব পাৰে ছায়েন্সত হ'ব পাৰে উইকৰ পিছত ইন হয় আৰু মানে ছাবজেক্টটোৰ আগত আচলতে আমাৰ ইন হয় ঠিক তেনেকুৱা আমাৰ ইনৰ ভালেখিনি কিছুমান শব্দৰ আগত আচলতে সিহঁতে আহি বহি পেলাই সিহঁতে কাম কৰে ঠিক তেনেকুৱাকৈ আমাৰ কিছুমান ইনৰ ব্যৱহাৰ আৰু আছে যিবিলাকক আমি কওঁ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হিচাপে ইন ব্যৱহাৰ কৰা হয় যেনেকুৱা ইনডালছ এই শব্দটোৰ লগত ইন আহিবই মানে লাই দিয়া ঠিক আছে ঠিক তেনেকুৱাকৈ আৰু আছে ইনভলভ এই শব্দটোৰ লগতো ইন আহিবই তাৰমানে ঠিক তেনেকুৱাকৈ আৰু আছে ট্ৰাষ্ট অৰ বিলিভ ফেইথ এইবিলাকৰ লগত কি আহিব ইন আহিব ঠিক তেনেকুৱাকৈ আৰু ইন আহিব ইনলিষ্টেড
বা ইনলিস্টেড ইন এনেকুৱাকে ইয়াৰ পিছতো ইন আহিব এইবিলাক আসলতে এপ্ৰোপ্ৰিয়েট হিচাপে আসলতে আহি যায় ঠিক তেনেকুৱাকে ডিলাইটেড ইন ইয়াৰ লগতো আমি ইন ব্যৱহাৰ কৰো ঠিক আছে বাৰু এইবিলাক আসলতে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰা হয় আৰু কিছুমান ওয়াৰ্ড আছে যিবিলাক আপোনালোকক মই কৈ থৈ দিও যেনেকৈ এক্সপাৰ্ট ইয়াৰ লগতো কি হয় ইন হয় এক্সেল ইয়াৰ লগতো ইন হয় ঠিক তেনেকুৱাকে আৰু বিলাক আছে যেনেকৈ ইন্টাৰেস্টেড ইয়াৰ লগতো আমি ইন ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ এজ এ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন ঠিক তেনেকৈ absorbed in মনোনিৱেশ কৰা ঠিক তেনেকুৱাকৈ আমি আৰু বহুত কৰিব পাৰো যেনেকুৱা persist in এইবিলাক আসলতে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হিচাপে আসলতে ইন ব্যৱহাৰ কৰিব পাৰি ঠিক তেনেকুৱা আৰু এটা আছে লেকিং এইটোৰ লগতো ইন ব্যৱহাৰ কৰিব পাৰি এটা কথা আপোনালোকক মই অলপ ব্যতিক্ৰম হিচাপে কম যেনেকুৱাকে হেতু কথা আপোনালোকে মনত ৰাখিব যে ইংকৰ আগত INK ইংক মানে চিয়াহি এই ইংকৰ আগত কিন্তু ইন হয় I write the letter in ink ইংকৰ আগত সদায় আপুনি কি ব্যৱহাৰ কৰিব ইন ব্যৱহাৰ কৰিব এটো অলপ ব্যতিক্ৰম যাৰ কাৰণে কথাটো আপোনালোকক মই কৈ থৈ দিলো মোটামুটি ইনৰ সৰু সৰু যিখিনি ব্যৱহাৰ কিছুমান শব্দৰ আগত ইন আহে কিছুমান শব্দৰ পিছত ইন আহি প্লাই হেতু এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হয় আৰু নরমাল যিখিনি ইন হয় সেইখিনি কথা আপোনালোকক আলোচনা কৰিলো অহা আৰু এটা ক্লাছত আপোনালোকক বেলেগ এটা তেনেকুৱা প্ৰিপজিশন প্লাই আহিম গতিকে আজিলৈকে মই আহিছো ধন্যবাদ আকৌ লগ পাম